আমি মূল পাঠটি আলোচনা কৰিলোঁ। আমাৰ গীতামৃত বিন্দৱহৰ শ্লোককেইটা ইতিমধ্যে আলোচনা কৰিলোঁ। এতিয়া ইয়াৰ যি অনুশীলনী আছে তাৰ বিষয়ে আমি অকণমান আলোচনা কৰিম। ইয়াতে প্ৰথম প্ৰশ্নটি আছে, প্ৰসংগ সংগতি দেখুৱাই তলৰ শ্লোককেইটি ব্যাখ্যা কৰা। ইয়াতে 5টা শ্লোক দিয়া হৈছে, গতিকে অৰ্থখিনি যিহেতু মই কৈ দিছোঁ আৰু ইয়াতে ব্যাখ্যা কৰাৰ নিয়ম আমি আগৰ পাঠত আলোচনা কৰিছিলোঁ যে প্ৰথমতে প্ৰসংগ শ্লোকটি ক'ৰ পৰা অনা হৈছে, যে উক্ত শ্লোকটি আমাৰ সংস্কৃত পাঠ্যপুথি সংস্কৃত পাঠ সংগ্ৰহৰ অন্তৰ্গত গীতামৃত বিন্দৱহ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এনেকৈ আমি এইটো প্ৰসংগটো দাঙি ধৰিব লাগিব। তাৰপিছত সংগতি কি কাৰণে শ্লোকটো কৈছে, কিহৰ কথা বৰ্ণনা কৰিছে, অৰ্থাৎ ইয়াতে প্ৰথম শ্লোকটো আছে প্ৰকৃতিহে ক্ৰিয়ামাণানি গুণই। এই শ্লোকটো আছে অৰ্থাৎ প্ৰকৃতিৰ জৰিয়তে যে সকলোবোৰ কাম সমাধা হৈছে প্ৰকৃতিৰ গুণত, সেই কথাটো শ্ৰীকৃষ্ণই অৰ্জুনক বুজাব বিচাৰিছিল যে মোৰ অহংকাৰী মানুহেহে মই কৰ্তা বুলি ভাবে। এই কথাখিনি কৈছে, এইখিনি আমি সেই কি প্ৰসংগত কৈছে সেইটো লিখিব লাগিব। তাৰপিছত আমি ব্যাখ্যা কৰিব লাগিব মূল শ্লোকটোৰ অৰ্থটোৰ পৰা যিমানখিনি তোমালোকে বুজিব পাৰিছা সেই কথাখিনি বহলভাৱে লিখিব লাগিব। গতিকে সেইখিনি তোমালোকে চেষ্টা কৰিবা কিমানখিনি পাৰা। তাৰ পিছৰটো আছে বাসাং সৃজীৰ্ণানি শ্লোকটো আছে, ত্বম আদিদেৱঃ আছে, জ্ঞান বিজ্ঞান তৃপ্তাত্মা আছে, কৰ্মণ্যেৱাধিকাৰ আছে। এই 5টা শ্লোক ব্যাখ্যাৰ কাৰণে যিহেতু তোমালোকে যিমানখিনি পাৰা চেষ্টা কৰিবা। পিছত মোক দেখুৱাব পাৰিবা বা কিবা থাকিলে কমেণ্টত সুধিবা, আৰু পিছত যদি দৰকাৰ হয় ইয়াৰ ওপৰত আলোচনা কৰিম আকৌ যদি তোমালোকে ভাবা। আৰু তাৰপিছত 2 নম্বৰ আছে তলৰ সন্ধিবোৰ ভাঙি দেখুওৱা। সন্ধিবোৰ ইতিমধ্যে মই মূল পাঠৰ লগত দিয়ে দিছোঁ, তোমালোকে অভ্যাস কৰিবা। তাৰপিছত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত লিখা। এইখিনি সংস্কৃতত লিখিব লাগিব, ইমান টান নহয়। শ্লোককেইটাৰ পৰাই আমি সহজতে লিখিব পাৰিম। अस्माकं कुत्र অধিকাৰः अस्ति, আমাৰ অধিকাৰ ক'ত আছে, আমাৰ অধিকাৰ কামত আছে। अस्माकं কৰ্মসু অধিকাৰः अस्ति, এনেকুৱা ধৰণৰ হ'ব। ভগৱান শ্ৰীকৃষ্ণ কদা সম্ভৱতি, ভগৱান শ্ৰীকৃষ্ণই কেতিয়া জন্ম লাভ কৰে, যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধুসকলৰ পৰিত্ৰাণৰ কাৰণে, দুষ্কৃতিকাৰী বিনাশৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হয়। সেইখিনি সংস্কৃত লিখিব লাগিব, শ্লোকটোৰ পৰা আমি মিলাই লিখিব লাগিব। মই এইখিনি কৰি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত অহংকাৰ বিমূঢ়াত্মা মানৱ কিম মন্যতে, অহংকাৰী মানুহে কি হিচাপে মানে নিজকে, যে কৰ্তা অহমিতি মন্যতে, সেইটো আছে। মন কীদৃশম অস্তি, মন কেনেকুৱা, মন যে চঞ্চল আৰু দুৰ্নিগ্ৰহ, শাসন কৰিব নোৱাৰি। মনঃ কেন গৃহ্যতে, মন কাৰ দ্বাৰা বান্ধি ৰাখিব পাৰি মনক, আমি বৈৰাগ্য আৰু অভ্যাসৰ দ্বাৰা। লোকাহ কি মনোবৰ্তন্তে, মানুহে কি অনুসৰণ কৰে, যে শ্ৰেষ্ঠ লোকসকলে যি যি আচৰণ কৰে, যি যি প্ৰমাণ হিচাপে মানি লয়, তাকে সাধাৰণ লোকে অনুসৰণ কৰে। কহ আদিদেৱ, আদিদেৱ কোন, শ্ৰীকৃষ্ণ আদিদেৱ। এইখিনি সংস্কৃতত মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত আছে 4 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰৰ ভাৱ সম্প্ৰসাৰণ কৰা। এইটো ব্যাখ্যাৰ নিচিনাই, ব্যাখ্যাটো হ'ল প্ৰসংগ সংগতি লাগিব, ক'ৰ পৰা দিয়া হৈছে, কি সংগতি ৰাখি কথাখিনি কৈছে সেইটো ব্যাখ্যাত লাগে। কিন্তু ইয়াত সেইখিনি ওপৰৰ কথাখিনি নালাগে, অকল বহলাই লিখিব লাগে, সেইটোৱে অকল ব্যাখ্যাখিনি লাগে, সেইটোৱে ভাৱ সম্প্ৰসাৰণ বুলি কৈছে। আমি কি বুজিছোঁ সেই কথাখিনি আমি বহলভাৱে লিখিব লাগিব। প্ৰথমতে আছে ধৰ্ম সংস্থাপনাৰ্থ সম্ভৱ আমি যুগে যুগে, যে ধৰ্ম সংস্থাপনৰ কাৰণে মই যুগে যুগে জন্ম লাভ কৰিম। গতিকে কি ধৰ্ম সংস্থাপনৰ কাৰণে জন্ম লাভ কৰিব, তাৰ আগত কি কথা কৈছিলে, কি প্ৰসংগত কৈছিলে, সেইখিনি আমি বহলভাৱে বুজাই দিলেই সেইখিনিৰ ভাৱটো আমি বুজাই দিব পৰা পাৰিম। গতিকে তাৰপিছতো প্ৰকৃতি ক্ৰিয়ামাণানি, যিটো ইতিমধ্যে ব্যাখ্যাটো দিছে, সেইটো তেনেকৈ বহলভাৱে লিখিব পাৰিবা। ত্বম আদিদেৱ, প্ৰথম শ্লোকটোৰ কথা কৈছে যে ভগৱান শ্ৰীকৃষ্ণই সকলো, তেওঁৱেই আদিদেৱ, তেওঁৱেই কালৰ অতীত, তেওঁৱেই এই বিশ্বৰ আশ্ৰয়স্থল, সেই কথাখিনি কৈছে, সেইখিনি আমি বহলভাৱে বুজাই দিব লাগিব। তথা শৰীৰাণি বিহায়, যেনেকৈ শৰীৰ জীৰ্ণ শৰীৰ ত্যাগ কৰি আকৌ নতুন শৰীৰত প্ৰৱেশ কৰে আত্মাই, যে আত্মা অজৰ, মৃত্যু নাই, যেনেদৰে আমি কাপোৰ বেয়া হ'লে পেলাই দি নতুন কাপোৰ লওঁ, ঠিক তেনেকুৱাকৈ সেই শ্লোকটোৰ ওপৰৰ কথাখিনি আমি তাত টানি আনি গোটেই কথাখিনি ধুনীয়াকৈ বুজাই দিব লাগিব। তোমালোকে চেষ্টা কৰিবা কিমান দূৰ পাৰা। তাৰপিছত সংস্কৃত প্ৰতিশব্দ লিখা, সমাৰ্থ শব্দ লিখিবলৈ কৈছে, এইখিনি মই কৰি দিছোঁ। শব্দকেইটাৰ বাক্য ৰচনা কৰা, তাৰপিছত তলৰ বাক্যবোৰ সংস্কৃতলৈ অনুবাদ কৰা। এই গোটেইখিনি তোমালোকক কৰি দিছোঁ উচ্চাৰণৰ সৈতে, তোমালোকে চাই ল'বা, অভ্যাস কৰিবা। তাৰপিছত আছে 8 নম্বৰ প্ৰশ্ন, তলৰ পৰিচ্ছেদটি পঢ়ি নিৰ্দেশ অনুসাৰে সংস্কৃতত প্ৰশ্নবোৰৰ উত্তৰ লিখা। তলত এটা পৰিচ্ছেদ দিছে, পেৰাগ্ৰাফ দিছে, এই পেৰাগ্ৰাফটো পঢ়ি পেলাই আমি তাত কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নকেইটাৰ উত্তৰ উলিয়াব লাগে। এতিয়া পেৰাগ্ৰাফটো মই পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। অস্তি উজ্জয়িন্যাম মাধৱঃ নাম বিপ্ৰহ, অৰ্থাৎ উজ্জয়িনীত মাধৱ নামৰ এজন বিপ্ৰ, বিপ্ৰ মানে ব্ৰাহ্মণ আছিলে। উজ্জয়িনী নামৰ ঠাইত মাধৱ নামৰ এজন ব্ৰাহ্মণ আছিলে। একদা তস্য ভাৰ্যা স্ববালাপত্যস্য ৰক্ষাৰ্থম ত্বম অৱস্থাপ্য স্নাতুম গতা। একদা এবাৰ তস্য ভাৰ্যা, তেওঁৰ পত্নী,
স্ববালাম অপত্যস্য তেওঁৰ সৰু ল'ৰাটো ৰক্ষাৰ কাৰণে তম অৱস্থাপ্য মানে তেওঁক থৈ অৰ্থাৎ সেই ব্ৰাহ্মণজনক থৈ স্নাতুংগতা স্নান কৰিবলৈ গৈছিল অৰ্থাৎ এবাৰ তেওঁৰ পত্নীয়ে তেওঁৰ সৰু ল'ৰাটো ৰক্ষাৰ কাৰণে তেওঁক থৈ পেলাই স্নান কৰিবলৈ গৈছিল মাকে তেওঁক পুতেকৰ ৰক্ষা কৰি থৈ গা ধুবলৈ গৈছিল অথ ব্ৰাহ্মণঃ ৰাজ্ঞা শ্ৰাদ্ধাৰ্থম নিমন্ত্ৰিত আৰু সেই ব্ৰাহ্মণজন কি আছিলে ৰজাৰ দ্বাৰা ৰাজ্ঞা শ্ৰাদ্ধৰ কাৰণে নিমন্ত্ৰিত হৈ আছিল অৰ্থাৎ ৰজাই তেওঁক শ্ৰাদ্ধ কৰিবলৈ মাতিছিল ব্ৰাহ্মণঃ সহজ দাৰিদ্ৰ্যাত অচিন্তয়ত ব্ৰাহ্মণ আচলতে ব্ৰাহ্মণ সহজভাৱে দৰিদ্ৰ হয় গতিকে সহজ দৰিদ্ৰতাৰ কাৰণে তেওঁ চিন্তা কৰিছিল যদি সত্বৰম ন গচ্ছামি যদি সত্বৰম মানে শীঘ্ৰম যদি সোনকালে নাযাওঁ তদা অন্যঃ কচ্চিত শ্ৰাদ্ধাৰ্থম বৃত হ'ব তেনেহলে অন্যঃ কচ্চিত আন কোনো এজন শ্ৰাদ্ধৰ কাৰণে বৃত হ'ব অৰ্থাৎ আন কোনোবা এজনক শ্ৰাদ্ধৰ কাৰণে লৈ যোৱা হ'ব বা শ্ৰাদ্ধ কৰিবলৈ যাব অৰ্থাৎ তেওঁ সেই শ্ৰাদ্ধ কৰিব নাপাব গতিকে ব্ৰাহ্মণৰ যেহেতু হল শ্ৰাদ্ধ কৰ্ম পূজা কৰ্ম কৰা গতিকে যেহেতু দৰিদ্ৰ ব্ৰাহ্মণ তেওঁ শ্ৰাদ্ধটো কৰিলে তাৰ পৰা যি দান দক্ষিণা পায় তাৰ দৰে জড়িত তেওঁ পেট প্ৰৱৰ্তায় গতিকে যদি তেওঁ সেই শ্ৰাদ্ধ কৰিব নোৱাৰিব তেনেহলে হয়তো বেলেগ এজন ব্ৰাহ্মণে সেই শ্ৰাদ্ধ কৰিবলৈ যাব এই কথাটো ব্ৰাহ্মণজনে চিন্তা কৰিলে তাৰ লগে লগে ক'লে যেহেতু কোৱা আছে কি কোৱা আছে আদানস্য প্ৰদানস্য কৰ্তব্যস্য চ কৰ্মণঃ ক্ষিপ্ৰম ক্ৰিয়মাণস্য কালঃ পিবতি তদ্ৰসম অৰ্থাৎ আদানস্য প্ৰদানস্য কৰ্তব্যস্য চ কৰ্মণঃ অৰ্থাৎ আদান প্ৰদান কাৰোবাক কিবা দিবলগীয়া থাকিলে বা কাৰোবাৰ পৰা কিবা ল'বলগীয়া থাকিলে আমাৰ যদি কিবা কাম কৰিবলগীয়া থাকে যি কৰ্তব্য থাকে দায়িত্ব থাকে সেইসমূহ আমি সময়মতে কৰিব লাগে অৰ্থাৎ আমাৰ কিবা ল'বলগীয়া থাকিলে আমি সেইটো এটা সময়ৰ ভিতৰত ল'ব লাগিব দিবলগীয়া থাকিলেও এটা সময়ত দিব লাগিব আমাৰ যি কৰ্তব্য দায়িত্ব আছে সেয়া সময়মতে আমি পালন কৰিব লাগিব যদিহে আমি এইবোৰ কৰাত দেৰি কৰোঁ পলম কৰোঁ তেনেহলে কি হ'ব ক্ষিপ্ৰম অক্ৰিয়মাণস্য ক্ষিপ্ৰম মানে সোনকালে শীঘ্ৰম অক্ৰিয়মাণস্য যিয়ে নকৰে অক্ৰিয়মাণস্য অৰ্থাৎ যিয়ে সোনকালে সময়মতে এইখিনি নকৰে তেওঁৰ কি হয় কালঃ পিবতি তদ্ৰসম কালঃ মানে সময়ে তাৰ ৰস অৰ্থাৎ সেই কৰ্মৰ ফল পিবতি পান কৰে অৰ্থাৎ যদিহে সময়মতে সেই কামবোৰ কৰা নাযায় তেনেহলে তাৰ যি ফল বা ৰস পোৱা যায় সেয়া সময়ৰ হাতত হেৰাই যাব অৰ্থাৎ আমি তাৰ ফল লাভ কৰিব নোৱাৰিম এই কথাটো তেওঁ উদাহৰণৰ জৰিয়তে তেওঁ নিজৰ কথাখিনি প্ৰতিপন্ন কৰিছে গতিকে এইটো হ'ল আমাৰ পেৰেগ্ৰাফ পেছেজ আমি কথাখিনি বুজি পালো এতিয়া ইয়াতে কেইটামান প্ৰশ্ন কৰিছে এই প্ৰশ্নকেইটাৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো হৈছে মাধৱঃ কুত্ৰ বসতি স্ম মাধৱে ক'ত বাস কৰিছিল গতিকে আমি পাইছো যে প্ৰথম পাইটোতে আছে আমাৰ চোৱা মাধৱঃ উজ্জয়িনী নাম পাইছো আমি অৰ্থাৎ মাধৱ ক'ত বাস কৰিছিলে মাধৱঃ উজ্জয়িন্যাম বসতি স্ম এইটো এনেকুৱা ধৰণৰ হ'ব উত্তৰটো তাৰ পিছৰটো চোৱা মাধৱঃ কেন শ্ৰাদ্ধাৰ্থম নিমন্ত্ৰিত গতিকে আমি এটা প্ৰশ্নবাচক শব্দটো হৈছে কেন বাকী কেইটা শব্দ আমাৰ চোৱা কোনটো লাইনত আছে আমি অতি সহজভাৱে পেৰেগ্ৰাফৰ উত্তৰবিলাক আমি কৰিব পাৰো প্ৰশ্নত থকা যিকেইটা শব্দ আছে আমি কোনটো পেৰেগ্ৰাফত কোনটো লাইনত আছে আমি কিটা বিষয় উলিয়াব লাগিব তাৰ মাজতে উত্তৰটো সোমাই আছে গতিকে শ্ৰাদ্ধাৰ্থম নিমন্ত্ৰিত আছে ইয়াত অৰ্থ ব্ৰাহ্মণৰ ৰাজ্ঞা অৰ্থাৎ ৰজাৰ দ্বাৰা গতিকে কেন শব্দটোৰ ঠাইত ৰাজ্ঞা হ'ব মাধৱঃ ৰাজ্ঞা শ্ৰাদ্ধাৰ্থম নিমন্ত্ৰিত অৰ্থাৎ মাধৱক ৰজাৰ দ্বাৰা শ্ৰাদ্ধৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছিল তাৰ পিছৰটো চোৱা গ নম্বৰ অক্ৰিয়মাণস্য কৰ্তব্যস্য ৰসং কহ পিবতি অক্ৰিয়মাণস্য কৰ্তব্যস্য অৰ্থাৎ যিয়ে নিজৰ কৰ্তব্য সমাপন নকৰে কাম নকৰে তেওঁৰ ৰস বা ফল কহ পিবতি কোনে পান কৰে গতিকে আমি পাইছো যে কালঃ পিবতি তৎ ৰসম শ্লোকটোত আছে গতিকে অক্ৰিয়মাণস্য কৰ্তব্যস্য ৰসং কালঃ পিবতি কহ শব্দটোৰ ঠাইত কালঃ হ'ব তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা ব্ৰাহ্মণঃ কিম অচিন্তয়ত ব্ৰাহ্মণে কি চিন্তা কৰিছিল গতিকে আমি ইয়াত পাইছো যে ব্ৰাহ্মণঃ সহজ দাৰিদ্ৰ্যত অচিন্তয়ত এই গোটেই লাইনটো লিখি দিব লাগিব ব্ৰাহ্মণঃ অচিন্তয়ত যদি সত্বৰম ন গচ্ছামি তদা অন্যঃ কচ্চিত শ্ৰাদ্ধাৰ্থম বৃতঃ ভৱেৎ যদি সোনকালে নাযাওঁ তেনেহলে অন্য কোনোবাই শ্ৰাদ্ধ কৰিব লাষ্ট শেষৰ প্ৰশ্নটো ব্ৰাহ্মণস্য নাম কিম আছিল আমি সকলোৱে গম পাইছো যে ব্ৰাহ্মণৰ নাম মাধৱঃ আছিল মাধৱঃ নামক গ্ৰহ বুলি কৈছে পেৰেগ্ৰাফটোত গতিকে ব্ৰাহ্মণস্য নাম মাধৱঃ আছিল গতিকে আমি প্ৰশ্নকেইটা উত্তৰকেইটা গম পালো অতি সহজ ইমান চিন্তা কৰিব নালাগে ভালদৰে বুজি পালে কৰিব পাৰিবা গতিকে আমাৰ প্ৰশ্নোত্তৰখিনি ইয়াতেই শেষ হৈছে বাকীখিনি তোমালোকক মই কৰি দিছো উচ্চাৰণৰ সৈতে কৈ দিছো তোমালোকে চাই ল'বা গতিকে আশা ৰাখিছো তোমালোকে কথাখিনি বুজি পাইছা
গতিকে ইয়াত যদি কিবা প্ৰশ্ন থাকে তোমালোকে কৰিবা, আৰু ইয়াৰ পিছৰ অধ্যায়লৈ আমি আকৌ যাম, আৰু বাকী যিখিনি অভ্যাস আছে ব্যাকৰণ ভিত্তিক আমি আকৌ পিছত আলোচনা কৰিম। অনুশীলনী সংস্কৃতত উত্তৰ লিখা। अस्माकं कुत्र अधिकारः अस्ति? अस्माकं कर्मसु अधिकारः अस्ति। भगवान् श्रीकृष्णः कदा सम्भवति? यदा धर्मस्य ग्लानिर्भवति अधर्मस्य अभ्युत्थानं भवति तदा साधूनां परित्राणाय दुष्कृतां विनाशाय च भगवान् श्रीकृष्णः सम्भवति। अहंकार विमूढात्मा मानवः किं मन्यते? अहंकार विमूढात्मा मानवः अहमेव कर्ता इति मन्यते। मनः कीदृशम् अस्ति? मनो दुर्निग्रहं चलं च अस्ति। मनः केन गृह्यते? मनः अभ्यासेन वैराग्येण च गृह्यते। कः आदिदेवः? श्रीकृष्णः आदिदेवः। लोकः किम् अनुवर्तन्ते? यद्यद् आचरते श्रेष्ठः तत्तद्देव इतरो जनः तथा च स यत् प्रमाणं कुरुते लोकस्तद् अनुवर्तन्ते। संस्कृत प्रतिशब्द लिखा। शरीरम देहम इतरः अन्यः परित्राणाय रक्षणाय। श्रीः लक्ष्मीः मतिः बुद्धिः नीतिः नियमः भूतिः विभूतिः। विजयः जयः नवानि नूतनानि। वैक्रसनकर तथा रामः तथा संजयः परस्परं विवदतः। यथा यथा भवति तथा करोतु इति। हरिश्चन्द्र इति ख्यातः राजा आसीत्। च रामः श्यामः च विद्यालयं गच्छतः। यत्र यत्र वृक्षो अस्ति तत्र फलमपि अस्ति। तदा यदा वृष्टिर्भवति तदाहं न गमिष्यामि। यदा तदाहं गमिष्यामि यदा वृष्टिः न भवति। तत्र अहं तत्र न गच्छामि। मा बहिः मा गच्छ। সংস্কৃতলৈ অনুবাদ কৰা। বিপদৰ বন্ধুই প্ৰকৃত বন্ধু। বিপদঃ মিত্ৰমেৱ প্ৰকৃত মিত্ৰম। জ্ঞানেই শক্তি জ্ঞানমেৱ শক্তিঃ। স্বাস্থ্যই পৰম সম্পদ স্বাস্থ্যমেৱ পৰমা সম্পদ। জ্ঞানৰ সদৃশ পবিত্ৰ বস্তু নাই। জ্ঞান সদৃশম পবিত্ৰম বস্তু নাস্তি। ইয়াকে কৈ সি গুচি গ'ল। এতৎ উক্ত্বা স গতৱান। ধন্যবাদः।